মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকৰণৰ একেবাৰে শেষৰটো পাঠ 14 সৰু ছোৱালী আৰু পক্ষী এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। পলা আগতে আমি কবিতাটো এবাৰ পঢ়ি লওঁ, তাৰপিছত কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম, ঠিক আছে? তো তোমালোকে মনোযোগেৰে শুনি থাকিবা। আহ পক্ষী আহ, ফুল দিম কোচ ভৰি, খুৱাম উধৰ পুৰি, সাজি দিম সোণোৱালী বাহ, আহ পক্ষী উৰি উৰি আহ। আহ পক্ষী আহ, পকা পকা ফল দিম, তোৰ সতে উমলিম, পাবি ৰং, আহ পক্ষী আহ, সাজি দিম সোণেৰী বাহ। আহ পক্ষী আহ, তোক মই ভাল পাওঁ, দেখিলেই চাই ৰওঁ, পাখি মিলি উৰা মাৰি আহ, আহ পক্ষী সাউৎকাৰে আহ। আহ পক্ষী আহ, আকাশত উৰি উৰি, অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গাহ, আহ পক্ষী একে চিপে আহ। আহ পক্ষী আহ, গীত গাবি সুললিত, শুনি সম সৰক্ষিত, ওচৰতে আছে এটি বাহ, আহ পক্ষী ততালিকে আহ। ছাত্ৰ-ছাত্ৰীসকল, এই কবিতাটো লিখিছে কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰে, ঠিক আছে? তোমালোকে কবিগৰাকীৰ নাম মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। তোমালোকক প্ৰথমে দিছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো মই কবিতাটো এবাৰ পঢ়ি দিছোঁ, তোমালোকে 2-3বাৰ পঢ়িবা, তেতিয়াহ'লে কমপ্লিট হৈ যাব, ঠিক আছে? তাৰপিছত তোমালোকক দিছে পদ্যটো আবৃত্তি কৰা। তো তোমালোকে শিক্ষকৰ সহায় লৈ পদ্যটো আবৃত্তি কৰিবা, ঠিক আছে? নেক্সট তোমালোকক দিছে উত্তৰ দিয়া। ক'ত দিছে সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে? কোচ বৰাই, সৰু ছোৱালীয়ে পক্ষীক কোচ বৰাই ফুল দিব বুলি কৈছে, আৰু থাকিবলৈ সোণোৱালী ঘৰ সাজি দিব বুলি কৈছে, আৰু খাবলৈ পকা ফল দিব বুলি কৈছে, হয়নে? গতিকে তোমালোকে উত্তৰ দি এইদৰে লিখিবা। সৰু ছোৱালীজনীয়ে পক্ষীক কোচ বৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ সাজি দিব বুলি কৈছে, আৰু খাবলৈ পকা ফল দিব বুলি কৈছে। তোমালোকক খত দিছে সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা। সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীক বাৰে বাৰে তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। অ'কে, তাৰপিছত তোমালোকক গত দিছে সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে? একেবাৰে ইজি হয়। অ'কে, তোমালোকে উত্তৰ দি এইদৰে লিখিবা। সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। নেক্সট তোমালোকক দিছে পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। তোমালোকে উত্তৰ দি লিখিবা। কবি ভৈৰৱ চন্দ্ৰ খটনিয়াৰে সৰু ছোৱালী আৰু পক্ষী পদ্যটোত এজনী সৰু ছোৱালী আৰু পক্ষীৰ মাজৰ এটা সুন্দৰ সম্বন্ধ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা মাতৰ গীত শুনি ভাল পাই বাৰে বাৰে পক্ষীজনীক মাতিছিল। সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু খাবলৈ পকা ফল দিব বুলিও কৈছে, ঠিক আছে? তো এইদৰে তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি ল'বা। মই একেবাৰে চমুকৈ লিখিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। নেক্সট তোমালোকক দিছে তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। উদৰ, সাউৎ কৰে, একে চিপে, সুললিত, সৰক্ষিত, ততালিকে, ইয়াত যিকেইটা শব্দ আছে এই শব্দকেইটাৰ অৰ্থ, শব্দ সম্ভাৰ বা অভিধান চাই লিখিবলৈ দিছে। মই তোমালোকৰ সুবিধাৰ্থে ইয়াত লিখি লৈ আহিছোঁ, তোমালোকে এইদৰে লিখিবা। উদৰ, উদৰ শব্দটোৰ অৰ্থ হৈছে পেট। সাউৎ কৰে মানে বেগতে। একে চিপে মানে একে বলে। সুললিত মানে শুৱলা। সৰক্ষিত মানে আনন্দিত। ততালিকে মানে তৎক্ষণাত, ঠিক আছে? তাৰপিছত তোমালোকক নেক্সট কুৱেশ্যনটোত দিছে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে বা কি কি কৰিবলৈ সিদ্ধান্ত লৈছে? তোমালোকে উত্তৰ দি লিখিবা। চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে, ঠিক আছে? তাৰপিছত তোমালোকক নেক্সট কুৱেশ্যনটোত দিছে যে সাউৎ কৰে শব্দটোৰ অৰ্থ হৈছে বেগতে, একে চোচাই, একে চিপতে, একে শুকাই।
হাউট কৰে দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া হাউট কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ 4টা বাক্য ৰচনা কৰা। তো তোমালোকে বাক্যকেইটা এইদৰে ৰচনা কৰিবা। প্ৰথম বাক্যটো এইদৰে ৰচনা কৰিবা যে মই বজাৰৰ পৰা হাউট কৰে মানে ইয়াত বেগতে অৰ্থ প্ৰকাশ কৰিছে, ঠিক আছে। বেগতে আহোগৈ, বা মই দোকানৰ পৰা হাউট কৰি আহোগৈ, বা মই খেলপথাৰৰ পৰা হাউট কৰি আহোগৈ, ঠিক আছে। হাউট কৰে শব্দটোৱে ইয়াত বেগতে অৰ্থ প্ৰকাশ কৰিছে। অ'কে, তাৰপিছত তোমালোকক নেক্সট বাক্যটোত দিয়া হৈছে যে ৰতনে চোৰটোক হাউট কৰে ধৰি আনিলে। হাউট কৰে শব্দ ইয়াত একে চোচাই বুজাইছে, ঠিক আছে। তাৰপিছত আছে সি হাউট কৰে হাঁহ এটা ধৰি আনিলে, বা সি হাউট কৰে মাছ এটা ধৰি আনিলে, ঠিক আছে। ইয়াত হাউট কৰে শব্দটোৱে একে চিপতে বুজাইছে। অ'কে, তাৰপিছত আছে তেওঁ হাউট কৰে 1 কাপ গাখীৰ খাই শেষ কৰিলে। ইয়াত হাউট কৰে শব্দই একে শুকাই বুজাইছে, ঠিক আছে। নেক্সট তোমালোকক দিছে তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা, দলত আলোচনা কৰি কৰিবা। শুৱলা, বেগতে, পেট, আনন্দিত, গগন। ইয়াত তোমালোকক যিকেইটা শব্দ দিছে এই শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ দিছে। সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ, ঠিক আছে। তো মই ইফালে শব্দকেইটা লিখিছোঁ আৰু ইফালে শব্দকেইটাৰ অৰ্থ লিখিছোঁ, মানে সমাৰ্থক শব্দকেইটা লিখিছোঁ। শুৱলা শব্দটোৰ সমাৰ্থক অৰ্থ বুজোৱা শব্দ হ'ব সুললিত। বেগতে হাউট কৰে, পেট উদৰ, আনন্দিত সুৰক্ষিত, গগন আকাশ বা নীলিমা। অ'কে, তোমালোকক নেক্সট কুৱেশ্যনটোত দিছে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। ইয়াত চোৱা, ইয়াত দুটা উদাহৰণ দি দিছে। ভৰিত দুখ পোৱাৰ বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে। ভৰি, বাগিচাখন ফুলেৰে ভৰি পৰিছে। ইয়াত চোৱা, ইয়াত ভৰি শব্দটোলৈ লক্ষ্য কৰা। এই ভৰি শব্দটোৰ স্পেলিং ছেম আৰু প্ৰনাউন্সিয়েশ্যনো ছেমেই হয়, বাট দুয়োটা বাক্যত এই ভৰি শব্দটোৱে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে, হয়নে? ঠিক তেনেকুৱা বহুত শব্দ আছে যিবিলাক শব্দই বেলেগ বেলেগ বাক্যত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। ইয়াত চোৱা, এই সজা শব্দটোৱে কেতিয়াবা বাহক বুজায় আৰু সজা শব্দটোৱে কেতিয়াবা তৈয়াৰ কৰা বুজায় বা নিৰ্মাণ কৰা বুজায়। ফল শব্দটোৱে কেতিয়াবা কাৰ্যৰ পৰিণতিক বুজায় আৰু কেতিয়াবা গছৰ গুটিক বুজায়, ঠিক আছে। আৰু এই ৰং শব্দটোৱে কেতিয়াবা আনন্দক বুজায় আৰু কেতিয়াবা বৰণক বুজায়, অৰ্থাৎ কালাৰক বুজায়, ঠিক আছে। তো মানে এই শব্দবিলাক মানে বেলেগ বেলেগ বাক্যত যে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে সেইটো দেখুৱাই তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে, ঠিক আছে। তো এইদৰে তোমালোকে বাক্য ৰচনা কৰিবা। চোৱা, সজা, আমাৰ ঘৰত চৰাই এটা সজা আছে, ঠিক আছে। এই বাক্যটোত এই সজা শব্দটোৱে বাহক বুজাইছে। তাৰপিছত ইয়াত চোৱা, ইয়াত সজা শব্দটোৱে কিন্তু বেলেগ অৰ্থ প্ৰকাশ কৰিছে। মানুহজনে ঘৰটো নিজৰ হাতেৰে সাজিছে, ঠিক আছে। তাৰপিছত ফল, ভাল কামৰ ফল সদায় ভাল হয়, বা বেয়া কামৰ ফল সদায় বেয়া হয়, তেনেকৈ তোমালোকে লিখিব পাৰা। নেক্সট আছে ফল মূল স্বাস্থ্যৰ বাবে উপকাৰী। নেক্সট আছে ৰং, বিহু বুলি সকলোৰে ৰং লাগিছে। ইয়াত ৰং শব্দটোৱে কিন্তু আনন্দক বুজাইছে, ঠিক আছে। নেক্সট বাক্যটোত চোৱা, নেক্সট বাক্যটোত ৰং শব্দটোৱে কালাৰক বুজাইছে। ৰামধেনুত 7টা ৰং থাকে, ঠিক আছে। এতিয়া ইয়াত চোৱা, ইয়াত তোমালোকক দিছে পদ্যটোত সৰু ছোৱালীজনীয়ে চৰাইজনীক বিভিন্ন বস্তু দিব বুলি লোভ দেখুৱাই মাতিছে। তেনেদৰে তোমাকো কোনোবাই বহু বস্তু দিব বুলি লোভ দেখুৱালে তুমি কি কৰিবা? বস্তুৰ লোভত অচিনাকি লোকৰ ওচৰলৈ গ'লে তোমাৰ কেনেধৰণৰ বিপদ হ'ব পাৰে? ছাত্ৰ ছাত্ৰীসকল, বস্তুৰ লোভত কেতিয়াও অচিনাকি লোকৰ ওচৰলৈ যাব নালাগে, কাৰণ সকলো লোক ভাল নহ'বও পাৰে, হয়নে? বেয়া প্ৰকৃতিৰ লোকো থাকিব পাৰে যিয়ে তোমাৰ ক্ষতি কৰিব পাৰে। গতিকে বস্তুৰ লোভত কেতিয়াও অচিনাকি লোকৰ ওচৰলৈ নাযাবা। তাৰপিছত তোমালোকক সুধিছে যে আহ পকি আহ, ফল দিম কোচ ভৰি, খুৱাম উধৰ পুৰি, সাজি দিম সোণোৱালী বাহ। সৰু ছোৱালীয়ে পক্ষীক ওপৰত উল্লেখ কৰা বস্তু দিম বুলি কৈছে। সেইদৰে ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায়, পক্ষীয়ে তাইক কি কি দিব পাৰিব বুলি তুমি ভাবা? অ'কে, তো
ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায় তেতিয়াহ'লে পক্ষীয়ে ছোৱালীজনীক কি দিব পাৰিব তোমালোকক লিখিবলৈ কৈছে তো ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায় তেতিয়াহ'লে পক্ষীয়ে গান গাই ছোৱালীজনীক সান্তনা দিব পাৰিব ছোৱালীজনীৰ সৈতে খেলা ধূলা কৰি পক্ষীয়ে ছোৱালীজনীক সান্তনা দিব পাৰিব আৰু গছৰ পৰা ফল মূল আনি ছোৱালীজনীক পক্ষীয়ে দিব পাৰিব হয়নে তোমালোকে এইদৰে লিখিবা তাৰপিছত তোমালোকক দিছে প্ৰকল্প অৰ্থাৎ প্ৰজেক্ট তোমালোকক তিনিটা প্ৰজেক্ট দিছে প্ৰথমে দিছে তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা তো যেহেতু প্ৰকল্প হয় গতিকে তোমালোকে নিজে নিজে চেষ্টা কৰিবা ওকে চিনি পোৱা বহুত চৰাই আছে যেনে শালিকা কাউৰী বগলী কপৌ হয়নে তো সেইকেইটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত তোমালোকে এটা ৰচনা লিখিবা তাৰপিছত দিছে তোমাৰ চিনাকি চৰাইৰ ছবি আঁকা তো তোমালোকে তোমালোকৰ চিনাকি যিকোনো এটা চৰাইৰ ছবি আঁকিবা তাৰপিছত তোমালোকক দিছে যে ওপৰৰ ছবিখন চাই কাহিনী এটা লিখা তো তোমালোকে এটা নিজে নিজে চেষ্টা কৰিবা এইকেইটা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বেছি ইম্পৰ্টেণ্ট নহয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে